আমাৰ বিৰোধী ঐক্যমঞ্চ আমি জয়ী হ'ম আৰু গৌৰৱ গগৈ আমাৰ মুখ্যমন্ত্ৰী হ'ব। মই দৃঢ়তাৰে আপোনালোকক কৈছোঁ 1993 চনৰ পৰা 1993 পৰা মই মানুহৰ লগত একেলগতে কাম কৰোঁ, আন্দোলন কৰোঁ, মানুহৰ মাজত থাকোঁ। 2003 চনৰ পৰা মই ফুল টাইম 24 ঘণ্টা কেৱল মানুহ আৰু মানুহৰ লগত থাকোঁ। আৰু তাৰ অভিজ্ঞতাৰ ভিত্তিত মই আপোনালোকক স্পষ্টকৈ ক'ব খুজিছোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে বিজেপি চৰকাৰক হৰুৱাবৰ কাৰণে, বিজেপি দলক পৰাজিত কৰিবৰ কাৰণে আৰু বিৰোধী ঐক্যমঞ্চক জয়ী কৰাবৰ কাৰণে ভোট প্ৰদান কৰিছে। আৰু সেইকাৰণে যি এক্সিট পোল ওলাইছে, কি ওলাইছে সেইবিলাক বাদ দিয়ক। 4 তাৰিখৰ দুপৰীয়া 1 বজাৰ ভিতৰত আমি সকলো নিশ্চিত হৈ যাম যে চৰকাৰ বিৰোধী ঐক্যমঞ্চৰ হ'ম। মই প্ৰত্যেকজন কংগ্ৰেছ দলৰ, ৰাইজৰ দলৰ, অসম জাতীয় পৰিষদৰ, CPI, CPIML, CPIM আৰু APHLC সকলো দলৰ সদস্য আৰু নেতৃবৰ্গক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে নিশ্চিন্তকৈ থাকক। চৰকাৰ আমি বনাম, বিৰোধী পক্ষই বনাম। অহা 4 তাৰিখৰ দিনৰ 1 বজাৰ ভিতৰত সেইটো অসমৰ মানুহে সকলোৱে দেখিবলৈ পাব।